নলবাৰীৰ ককয়া অঞ্চলৰ পৰা ওলাই আহি জীৱন যুঁজত সেনাপতি হৈ মানৱ সেৱাক ধৰ্ম হিচাপে লৈ আগুৱাই যোৱা এজন ব্যক্তিক আপোনাৰ ডায়েৰী পাতে পাতে অনুষ্ঠানত চিনাকি কৰি দিবলৈ ওলাইছোঁ। বহু কষ্টৰে জীৱন গঢ়া এজন প্ৰকৃত মানৱৰ জীৱন গাথা। কেতিয়াও নিজৰ কৰ্মক অৱহেলা নকৰা ব্যক্তি। নিজৰ শাৰীৰিক কষ্টক আওকাণ কৰি অগ্ৰজৰ বচন বাক্যত বন্দী হৈ এটাৰ পিছত এটা সৃষ্টি। আমাৰ সমাজ জীৱনৰ সাহিত্য সংস্কৃতিৰ ভঁৰাললৈ ই যেন সাগৰ মন্থিত অমৃত। চিকিৎসা শাস্ত্ৰৰ সমানে চলাই গৈছিল ভাষা সাহিত্যৰ বীজ ৰোপণৰ দায়িত্ব। আৰু তেতিয়াই বহু অনুষ্ঠানে বহু ব্যক্তিয়ে স্বীকৃতি দিছিল এইজন মহান ব্যক্তিক। আমাৰ ফালৰ পৰাও এক ক্ষুদ্ৰ প্ৰয়াস তেখেতৰ সাধনা নপুৰণীয়া অনুভৱ অনুভূতিকৰণিত বহুৱাই জীৱন যুঁজত আগুৱাই যাওক। যদিও অনুষ্ঠানটো দীঘলীয়া হৈছে, আমাৰ বিশ্বাস আপোনালোক সকলোৱে চাব। আমাৰ এই যাত্ৰাৰ আপোনাকো অংশীদাৰ হিচাপে বিচাৰিছোঁ। সাহস শক্তি দিয়ক, প্ৰেৰণা দিয়ক। সকলোৰে ওচৰত প্ৰণাম জনাই আজিৰ অতিথিৰ লগত মুখ্য সম্পাদক প্ৰণৱ কুমাৰ ডেকা আৰু কাৰ্যবাহী সম্পাদক ননীগোপাল বৰ্মনে কি কথানো পাতিলে চাওঁ আহকচোন। তেতিয়াহ'লে প্ৰণৱ, আমি আমাৰ অনুষ্ঠান আমি আৰম্ভ কৰিব পাৰোঁ। ইতিমধ্যে আমাৰ ইত্যাদি দৰ্শকে চাবলৈ আৰম্ভ কৰিছে। হয়, আচলতে আমি আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ বিষয়ে জনাৰ বাবে। আপোনাৰ ডায়েৰী পাঠখনতনো আপুনিনো কি লিখিলে সেইটোৰ বিষয়ে জনাৰ বাবে আহিছিলোঁ। আমাৰ ইত্যাদি A to Z আমাৰ এটা নিয়মীয়া শিতান আছে, সেয়া হ'ল ডায়েৰীৰ পাতে পাতে মই প্ৰণৱ কুমাৰ ডেকা, মই ননীগোপাল বৰ্মন। নমস্কাৰ। আৰু এই শিতানটোত আমি বিশিষ্ট ব্যক্তিসকলৰ ইণ্টাৰভিউ লওঁ, মানে তেখেতসকলে জীৱনতনো কি কৰিলে, কি কৰিব আৰু আগন্তুক প্ৰজন্মক কি উপদেশ দিব, এই বিষয়ে আমি জনাৰ বাবে আমি তেওঁলোকৰ ঘৰলৈ আহোঁ। আৰু আজি আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি ইমান ব্যস্ততাৰ মাজতো আমাক যে এইকণ সময় দিছে, সঁচাকৈ আমি শলাগ লৈছোঁ তাৰ প্ৰাক মুহূৰ্তত। আৰু ইতিমধ্যে আমাৰ ইত্যাদি A to Z দৰ্শকসকলে বহিছে আপোনাৰ বিষয়ে জনাৰ বাবে। পোনপ্ৰথমে আপোনাৰ পৰিচয়টো আমাক দিয়কচোন। নমস্কাৰ। প্ৰথমতে মই আপোনালোক দিয়কে মোৰ ঘৰলৈ স্বাগতম জনাইছোঁ আৰু মোক আপোনালোকে নিৰ্বাচন কৰাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ আৰু মোৰ কাৰণে এইটো গৌৰৱৰ ক্ষণ। যি নহওক, কথা হ'ল কি সুধিছিলে আপুনি? আপোনাৰ পৰিচয়টো নিশ্চয় মোৰ পৰিচয় জানিয়ে আপোনালোক আহিছে। মই ডাক্তৰ অতুল চন্দ্ৰ ভট্টাচাৰ্য। চিকিৎসা বিদ্যা হ'ল মোৰ বৃত্তি আৰু মই অলপ সাহিত্য চৰ্চাও কৰোঁ। বিভিন্ন অনুষ্ঠানৰ সৈতেও জড়িত হোৱাৰ চেষ্টা কৰোঁ। আৰু নলবাৰীত আজি মোটামুটি 3 দশকৰ ওপৰ কাল নলবাৰী চহৰত থাকি বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত হৈ সাহিত্যৰ সৈতেও সম্পৃক্ত হৈ থাকি আৰু লগতে মোৰ যিটো বৃত্তি এইটোও সমানে চলাই গৈ মই আনন্দিত হৈছোঁ, গৌৰৱান্বিত হৈছোঁ। আৰু বিশেষভাৱে এনেকুৱা ডেকা ল'ৰাসকল যেতিয়া মোৰ ওচৰলৈ আহে তেতিয়া মই বেছি নথৈ আনন্দিত হওঁ। আপোনাৰ গুৰি শিপা ক'ৰ পৰা? গুৰি শিপা মানে মোৰ জন্ম নলবাৰী জিলাতেই। নলবাৰী জিলাৰ ককয়া নামৰ এখন গাঁও আছে। ককয়া গাঁৱত মোৰ জন্ম। ককয়া এটা ঢকুৱাবান্ধা বুলি চুবুৰী আছে, সেই চুবুৰীটোত মোৰ জন্ম। তাৰ প্ৰাথমিক বিদ্যালয়ত মই পঢ়িছিলোঁ, ঢকুৱাবান্ধা নিম্ন প্ৰাথমিক বিদ্যালয়ত। তাৰপিছত আহি ককয়া হাইস্কুলত মই হাইস্কুল পঢ়িছিলোঁ আৰু ককয়া হাইস্কুলৰ পৰাই মই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। গতিকে গুৰি শিপা মোৰ ককয়াত, নলবাৰী। তাৰপিছত যেনিবা মই চাকৰি যেতিয়া কৰোঁ 1990 চনত, তেতিয়াৰ পৰাই মই নলবাৰী চহৰত আছোঁ বাসিন্দা হৈ। প্ৰথমতে ভাড়াঘৰ, তাৰপিছত মই নিজৰ ঘৰ কৰিছোঁ। এতিয়া মই নলবাৰী চহৰৰ স্থায়ী বাসিন্দা। আপুনি শৈশৱটো ককয়াতে পাৰ কৰিলে, তাৰপিছত বাকীখিনি সময় ধৰক আপুনি কলেজৰ যিটো পৰ্যায় সেইটো নলবাৰীতে কৰিছে চাগে? নহয়, কলেজত মই যেতিয়া ককয়া হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰিলোঁ, তাৰপিছত মই আমাৰ সময়ত প্ৰি ইউনিভাৰ্চিটি আছিল, হায়াৰ ছেকেণ্ডেৰীৰ আগৰ পৰ্যায়ত 1982-83 চনত। তেতিয়া মই কটন কলেজত প্ৰি ইউনিভাৰ্চিটি ছায়েন্সত মই এডমিশ্যন ল'লোঁ। লৈ প্ৰি ইউনিভাৰ্চিটি কটন কলেজত পঢ়িলোঁ। পঢ়ি তাৰপিছত গুৱাহাটী মেডিকেল কলেজত মই MBBS-ত নামভৰ্তি কৰিলোঁ আৰু তাৰ পৰা মই MBBS উত্তীৰ্ণ হ'লোঁ। তাৰপিছত চাকৰিত আহিলোঁ। তাৰপিছত বহুত কথা আৰু মোৰ জীৱনৰ মোটামুটি 33 বছৰ হ'ল চাকৰি জীৱনৰ বহুত কথা। আপোনাৰ পৰিয়ালৰ বিষয়ে অকণমান জনাব নেকি? পৰিয়াল বুলি কওঁতে মোৰ মা আছে এতিয়াও। বৰ্তমান কিন্তু ককয়াত আমাৰ নাই দেই, ঘৰ মাটি একো নাই। মা গুৱাহাটীত থাকে। মোৰ তলৰ ভাইটি তেওঁৰ লগত, আচলতে তলৰ ভাইটি নহয়, সেইটো দেউতাৰে ঘৰ। মা আছে আৰু আমি ভাই ভনী 5জন। আমি ভাই 3জন
ভনী দুজনী, মই আটাইতকৈ ডাঙৰ। আৰু মোৰ নিজাকে 3জনী ছোৱালী। মোৰ পৰিবাৰে কোনো চাকৰি নকৰে, তেওঁ ঘৰতে থাকে। আৰু ডাঙৰজনী ছোৱালী বাহিৰত আছে, তাই এটা জব কৰি আছে। দ্বিতীয়জনী ছোৱালীও MBA পাছ কৰি আহিছে, এতিয়া এই জাষ্ট আহিছে ঘৰত 2 মাহ আগতে। আৰু সৰুজনী BSc পাছ কৰি ল পঢ়ি আছে। আপুনি ধৰক এই চিকিৎসাৰ লগত জড়িত থাকি আপোনাৰ মনলৈ এই ধৰক কেনেকৈ যদি কবিতা লিখে বা গল্প লিখে, এইবিলাক মনত আপোনাৰ কেনেকৈ আহি পাৰে? সেইটো এটা কথা মোক বহুতে সোধে, কাৰণ চিকিৎসা আৰু সাহিত্য দুটা বিপৰীতধৰ্মী বস্তু বুলি ভবা যায় আপাতত, কিন্তু বস্তু সেইটো নহয়। কাৰণ আপোনালোকে যদি চাই দেখিব যে পৃথিৱীত বহুত চিকিৎসক আছে শ্ৰেষ্ঠ সাহিত্যিক, এণ্টন চাকবকে আদি কৰি এনেকুৱা বহু চিকিৎসক আছে, তেওঁলোক পৃথিৱীৰ বিশ্ববিখ্যাত, পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ সাহিত্যিক। কিন্তু মই তেখেতসকলক অনুকৰণ কৰিবলৈ যোৱা নাই। সৰুৰ পৰাই, বাল্যকালৰ পৰাই মোৰ মনত অলপ লিখা মেলাৰ প্ৰতি আগ্ৰহ আছিলে। মই স্কুল পৰ্যায়ৰ পৰাই স্কুলৰ মেগাজিনত লিখিছিলোঁ, কলেজৰ মেগাজিনত লিখিছিলোঁ। আৰু মেডিকেল কলেজত যেতিয়া মই পঢ়ি থাকোঁ, তেতিয়া মই গুৱাহাটী ৰেডিঅ' চেণ্টাৰত মই হেৰিও কৰিছিলোঁ, আবৃত্তি আলেখ্য 3খন যুৱবাণী অনুষ্ঠানত মই লিখা আৰু মই পৰিৱেশন কৰা তেনেকৈ হৈছিল। আৰু মেডিকেল কলেজত পঢ়ি থকা সময়তো মই বেষ্ট লিটাৰেৰী মেন আছিলোঁ মেডিকেল কলেজৰ, বেষ্ট এক্টৰ আছিলোঁ, বেষ্ট ড্ৰামাটিষ্ট আছিলোঁ। গতিকে নাটকো লিখিছিলোঁ সেই সময়ত। আৰু তেতিয়াই মোৰ এটা প্ৰবন্ধ প্ৰকাশ আলোচনী, সেই সময়ৰ প্ৰকাশ আলোচনী প্ৰকাশ হৈছিল। মই কিন্তু প্ৰবন্ধৰ জৰিয়তেহে সাহিত্যত প্ৰৱেশ কৰিছিলোঁ। প্ৰথমতে প্ৰবন্ধই লিখিছিলোঁ, কিন্তু পিছত মই গল্প লিখা আৰম্ভ কৰিলোঁ। আৰু এতিয়া মানুহে মোক এখন গল্পকাৰ হিচাপে চিনি পায়। আচলতে মানে কি জানা, এখেতক কিন্তু মই আচলতে চিকিৎসক বুলি চিনি পোৱা নাছিলোঁ। বহুত বছৰ পিছতহে মই গম পালোঁ এখেতে যে এজন চিকিৎসক। আচলতে মই তেখেতে গল্প প্ৰবন্ধ এইবিলাক লিখা মানে ব্যক্তি বুলি ভাবিছিলোঁ। কাৰণ যেতিয়া তোমাৰ মনত আছে চাগে, আমি যেতিয়া সুখীৰামৰ শ্বুটিং কৰিছিলোঁ, তেতিয়া মই এখেতক লগ পাইছিলোঁ। আৰু এই সুখীৰামৰ সেই যোগেদি এখেতৰ লগতো জড়িত চিনাকি হৈছিলোঁ। আৰু তেনেকৈ তেখেতৰ যিখিনি এতিয়ালৈকে যিখিনি লিখি আছে, ধৰা এইখন লুইত জ্যোতিত লিখি আছে, এনেকৈ প্ৰান্তিকতো লিখি আছে। প্ৰান্তিকত মোৰ বহুত লিখনি প্ৰকাশ হৈ গৈছে। তাৰপিছত আৰু কি আলোচনীত লিখে আপুনি? প্ৰথম মই ক'লোৱেই যে মোৰ প্ৰথম লিখনিতে প্ৰকাশ আলোচনীত প্ৰকাশ হৈছিল। সেই সময়ৰ প্ৰকাশ, মাজতে কিন্তু প্ৰকাশ বন্ধ হৈছিল, এতিয়া আকৌ ধুনীয়াকৈ চলি আছে। সেই প্ৰথম তেতিয়া মোৰ এটা প্ৰবন্ধ, বোধ কৰোঁ কিবা স্বাস্থ্য বিষয়ক প্ৰবন্ধই আছিল নেকি, তেনেকুৱা এটা প্ৰবন্ধ, 2-3টামান প্ৰবন্ধ ওলাৰ পিছত মোৰ 1990 চনত, মোৰ এইটো এটা মানে উল্লেখযোগ্য কথা, আপোনালোকক নক'লে মোৰ ভাল নালাগিব। 1990 চনৰ মে' সংখ্যা প্ৰকাশত মই এটা নলবাৰীৰ এজন বিখ্যাত পণ্ডিত আছে, মহামহোপাধ্যায় ধীৰেশ্বৰাচাৰ্য, মই সেইটো এটা অলপমান গৱেষণামূলক প্ৰবন্ধ লিখিলোঁ, মহামহোপাধ্যায় ধীৰেশ্বৰাচাৰ্য কিছু প্ৰাসংগিক চিন্তা বুলি। 90 চনৰ মে' সংখ্যাত ওলাল। আৰু ঠিক তাৰ পৰৱৰ্তী সংখ্যাত, জুন সংখ্যাত, সেই সময়ৰ অসমৰ এজন বিদগ্ধ সাহিত্যিক মুনীন বৰকটকীয়ে এখন চিঠি লিখিছে। চিঠি লিখি সেই প্ৰবন্ধটোক যথেষ্ট তেখেতে ভাল পাইছে আৰু উৎসাহ যোগাইছে যে এনেকুৱা এজন আমাৰ পাহাৰণি গৰ্ভত লীন যোৱা এজন গৱেষক পণ্ডিতক এই প্ৰবন্ধটোই আগবঢ়াই লৈ আহিছে, এনেকুৱা ধৰণৰ লিখিছিলে। আৰু তেতিয়া মই উৎসাহ পাই প্ৰকাশত কেইবাটাও আৰ্টিকুল ওলাল। তাৰপিছত মই প্ৰান্তিকত লিখিলোঁ। প্ৰান্তিকত স্বাস্থ্য বিষয়ক মোৰ কেইবাটাও প্ৰবন্ধ ওলাইছে, সাংস্কৃতিক বিষয়ক নাটকৰ ওপৰত মোৰ কাভাৰ আৰ্টিকুল ওলাইছে প্ৰান্তিকত, তেনেকুৱা লিখিলোঁ। তাৰপিছত এদিন প্ৰান্তিকৰ ফালৰ পৰাই সম্পাদকে মোক এটা মাতি নি ক'লে যে স্বাস্থ্য বিষয়ক এলানি প্ৰবন্ধ লিখিব লাগে। তেখেতৰ উক্তিটো মোৰ এতিয়াও মনত আছে যে আমাৰ ডাক্তৰবিলাকে বেমাৰৰ ওপৰত লিখে, কিন্তু বেমাৰ নোহোৱাকৈ কেনেকৈ থাকিব পাৰি সেই সম্পৰ্কীয় কিছু কথা আমাক লিখি দিব লাগে। তেতিয়া মই সুস্বাস্থ্যৰ সহজ পথ বুলি এলানি প্ৰবন্ধ চিৰিজ প্ৰায় 27-28 বা তাতকৈ বেছি হ'ব পাৰে, এনেকুৱা খণ্ডত গৈছে ধাৰাবাহিকভাৱে সুস্বাস্থ্যৰ সহজ পথ লিখিলোঁ। তেতিয়া মানুহে মোক জানিলে যে সুস্বাস্থ্যৰ সহজ পথ হিচাপে মোক চিনি পালে। কিন্তু সেইবোৰতো মোৰ ক্ৰিয়েটিভ ৰাইটিংছ নহয়, মোৰ নিজৰ বিশেষ চিন্তা চৰ্চা নাই। মই যিখিনি জানিছোঁ বা শিকিছোঁ তাকেই মই তাতে ভমিটিং কৰি দিছোঁ সহজ সৰল ভাষাত মানুহে বুজি পোৱাকৈ। তেতিয়া মই এদিন গৈ সম্পাদকক ক'লোঁ যে মোৰ এইটো বস্তু আৰু মোৰ বিৰক্তি লাগিছে, মই নিলিখোঁ, মই বেলেগ লিখিম। কৈছে তোমাৰ ইচ্ছা, কি কৰা। তেতিয়া মই সেইটো বন্ধ কৰি দিলোঁ। তাৰপিছত মই গল্প লিখা আৰম্ভ কৰিলোঁ। অৱশ্যে তাৰে মাজতে চেগাচৰকাকে কিছুমান সৰু সুৰা হেৰি চলিও আছিল গল্প, কিন্তু প্ৰতিষ্ঠিত আলোচনীত গল্প তেতিয়ালৈকে মোৰ ওলোৱা নাছিল। আৰু মোৰ ক্ষোভ আছিল সেইটোৱে, কাৰণ মেডিকেলত মই গল্পকাৰ হিচাপে মই প্ৰথম আত্মপ্ৰকাশ কৰিছিলোঁ আমাৰ মেগাজিনত।
গতিকে মই ভাবিলো যে মই ভাল গল্প যদি লিখিব পাৰোঁ ভাল মেগাজিনত তেতিয়া অসমৰ মানুহে পঢ়িব। প্ৰান্তিকলৈ মই কেইবাটাও গল্প পঠাওঁ, উভতি আহে, প্ৰকাশ নহয়। অথচ মোৰ গল্প কিন্তু অন্য মেগাজিনত বহুত প্ৰকাশ হৈছে। অনুভূতি বুলি এখন প্ৰকাশ হৈছে, তেতিয়া আজিৰ দৈনিক বাতৰিৰ যিটো দেওবৰীয়া বিশেষ দেওবৰীয়া, তাত মোৰ কেইবাটাও গল্প প্ৰকাশ হৈছে, কিন্তু প্ৰান্তিকলৈ লিখা গল্প উভতি আহে। তেতিয়া মই এদিন গৈ প্ৰান্তিকৰ সম্পাদকক লগ ধৰি ক'লো যে মোৰ গল্প প্ৰান্তিকত যে ওলোৱা নাই, মোৰ ডেফিচিয়েঞ্চিটো ক'ত, মই কিহত মোৰ গণ্ডগোলটো হৈ আছে, আপুনি মোক অলপমান উপদেশ দিব নেকি? এই কথাৰ এতিয়াও মই বহুত নতুন লিখকক কওঁ দেই, এই উদাহৰণটো এতিয়াও মই বহুতকে কওঁ যে কেনেকৈ ভাল সৃষ্টি কৰিব পাৰি। তেতিয়া তেখেতে মোক এটা ক'লে যে তোমাক মই একো পৰামৰ্শ দিব নোৱাৰো, কিন্তু তুমি পৃথিৱীৰ ভালৰ ভাল লিখকৰ গল্প কিছুমান পঢ়া, তেতিয়া তুমি নিজৰ তোমাৰ দুৰ্বলতা তুমি নিজে বুজি পাবা। আৰু সেইটো মোৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট। আহি মই আমাৰ অসমীয়া ভাষাৰ বিভিন্ন ভাল লিখকৰ অৱনীন্দ্ৰনাথ শইকীয়া ছাৰৰ প্ৰায় সকলো গল্প মই পঢ়িলোঁ, সৌৰভ কুমাৰ চলিহাৰ প্ৰায় সকলো গল্প মই পঢ়িলোঁ, মহিম বৰাৰ গল্প পঢ়িলোঁ। আমাৰ তেনেকৈ অসমীয়া ভাষাৰ প্ৰতিষ্ঠিত গল্পকাৰসকলৰ গল্প মই বেছিভাগে পঢ়িলোঁ। বাংলা গল্প অলপ পঢ়িলোঁ, হিন্দী অলপ পঢ়িলোঁ, কিন্তু ইংৰাজী অলপ বেছিকৈ পঢ়িলোঁ। বিদেশতনো কেনেকুৱা চলি আছে তেনেকুৱা পঢ়িলোঁ। পঢ়ি তেতিয়াই মই মোৰ দুৰ্বলতাটো মই বুজি পালোঁ যে মোৰ আচলতে দুৰ্বলতাটো ক'ত আছে। গতিকে তাৰপিছত মই লিখিলোঁ আৰু 2004 চনত প্ৰান্তিকত মোৰ প্ৰথম গল্পটো প্ৰকাশ পাইছিল। গল্পটোৰ নাম আছিল স্বৰ্গাৰোহণ। স্বৰ্গাৰোহণ গল্পটোৱে মোৰ অসমৰ জনপ্ৰিয় আলোচনীত ওলোৱা প্ৰথম গল্প। স্বৰ্গাৰোহণ গল্পটো পোৱাৰ পিছত মোৰ বহুত, তেতিয়া আপোনালোকে জানে যে প্ৰান্তিকত হেৰি থাকে, লিখকৰ নাম ঠিকনা থাকে, ফোন নাম্বাৰ থাকে। মোক বহুতে ফোন কৰিলে যে বহুত ভাল হৈছে, আমুক তমুক কথা, গল্পটো আলোচনা হ'ল, চিঠি ওলাল। তাৰপিছত মোৰ প্ৰান্তিকত বহুত গল্প ওলাইছে, লিখি থাকিলোঁ, ওলাল। কিছুমান ওলোৱা নাই, যি লিখিছোঁ চবেই উঠিব বুলি কথা নাই, কিন্তু বহুত কেইটা ওলাইছে। তাৰপিছত মই 2012 চনত মোৰ প্ৰথম গল্প সংকলনখন প্ৰকাশ হ'ল। 2013 চনত মোৰ দ্বিতীয় গল্প সংকলনখন প্ৰকাশ হ'ল। আৰু মাজতে অৱশ্যে বহুত বছৰ গল্প সংকলন কৰিব পৰা নাই, মোৰ চাকৰি ট্ৰেন্সফাৰ হ'ল, ক'ৰবাত গ'লোঁ, কিবা হ'ল, এনেকৈ মোৰ ব্যস্ততা বাঢ়িল। কিন্তু চেকেচৰকাকে মই লিখি আছিলোঁ। আৰু 2022 চনত মোৰ তৃতীয়খন গল্প সংকলন প্ৰকাশ হ'ল, আৰু এতিয়া চতুৰ্থখন গল্প সংকলনৰ কাম চলি আছে যথেষ্ট। এইটো হ'ল গল্প সংকলন। আৰু বেলেগ কিতাপো আছে, বেলেগ কিতাপৰ কথা জানিব খোজা নেকি? নিশ্চয় নিশ্চয়, গোটেইখিনি লাগিব আপোনাৰ বিষয়ে, গোটেই তথ্য লাগিব। এই যে 2000 চনৰ 97 চনত মানত যে সুস্বাস্থ্যৰ সহজ পথ লিখা আৰম্ভ কৰিলোঁ প্ৰান্তিকত, তেতিয়া কিছুদিন পিছত মোৰ তাতে এজন অসমৰ বিদগ্ধ পণ্ডিত, লেখক, গৱেষক পণ্ডিতৰ ফোন আহিল। তেতিয়া লেণ্ডলাইন ফোন, মোবাইল নাই। তেতিয়া মই ভাড়াঘৰত থাকোঁ শান্তিপুৰত। ফোন আহিল যে এইটো মই ডাক্তৰ ৰাতুল ভট্টাচাৰ্যৰ লগত কথা পাতি আছোঁ। মই কৈছোঁ হয়। কৈছোঁ যে মই ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী কৈছোঁ। কৈছোঁ ছাৰ কওকচোন। তেতিয়া তেখেতে মোক আপুনি আপুনি বুলি কয়। তেখেতে ক'লে যে আমি বিশ্বকোষৰ কাম কৰি আছোঁ, মানে অসম সাহিত্য সভাই, আপোনালোকে জানে যে অসম সাহিত্য সভাই এলানি বিশ্বকোষৰ কাম কৰিছিল। হোমেন বৰগোহাঁই ছাৰ যেতিয়া সভাপতি আছিল, এলানি বিশ্বকোষ হৈছিল। তেতিয়া ক'লে বিশ্বকোষৰ যিটো দ্বিতীয় খণ্ড, সেইটো আছিল বিজ্ঞান বিশ্বকোষ। বিজ্ঞান বিশ্বকোষত বিজ্ঞানৰ বিভিন্ন ষ্ট্ৰীমবিলাকৰ ওপৰত তাতে আছে। তেতিয়া মোক দীনেশ গোস্বামী ছাৰে ক'লে যে তুমি এটা প্ৰবন্ধ লিখি দিব লাগে। মোক এটা বিষয় দিলে, মই কৈছোঁ হ'ব ছাৰ লিখি দিম। মই লিখি দিলোঁ। মোৰ বিষয়টো যথেষ্ট টান আছিল, মানে অন্তঃস্ৰাৱী গ্ৰন্থিসমূহ, মানে এণ্ডক্ৰাইন ছিষ্টেম আমাৰ বডিৰ ভিতৰত, সেইটো টান ছাবজেক্ট মানে। আৰু অসমীয়া ভাষাত লিখাটো আৰু টান, কাৰণ প্ৰতিশব্দ বিচাৰি পোৱা নাযায়। মই কিন্তু সেই যিটো নিৰ্দিষ্ট তাৰিখ দিলে ছাৰে, সেই তাৰিখৰ ভিতৰত প্ৰবন্ধটো সেই নিয়মাৱলী মানি মই লিখি দিলোঁ। ছাৰে খুব ভাল পালে। কিন্তু ছাৰে হঠাতে ক'লে যে তুমি এটা ডাঙৰ দায়িত্ব ল'ব লাগে। বোলে কি? বোলে তুমি বিজ্ঞান বিশ্বকোষৰ পুনৰীক্ষক হ'ব লাগে, ৰিভিউৱাৰ। মই ক'লো ছাৰ মোৰতো সিমান অভিজ্ঞতা নাই, গতিকে আৰু অভিজ্ঞতা থকা মানুহ, মোতকৈ বয়সত ডাঙৰ, মোতকৈ ডিগ্ৰী থকা বহুত ডাক্তৰ আছে, আপুনি তেখেতসকল কাৰোবাক দিয়ক, মোৰ দ্বাৰা এইটো সম্ভৱ নহ'ব। আৰু তেখেতে ক'লে নাই নাই, এইটো তোমাৰ দ্বাৰাই সম্ভৱ হ'ব, কাৰণ এই যিবিলাক প্ৰবন্ধ আহিল সেইবিলাক চাই দেখা পালোঁ যে তোমাৰ প্ৰবন্ধ মই এডিট কৰিব লগা হোৱা নাই, গতিকে তুমিহে পাৰফেক্ট মানুহ, তুমি পাৰিবা। তাৰপিছত ছাৰে তেখেতৰ জুনিয়ৰ এজনক মোৰ ইয়াত পঠাই দিলে, 57টা ফাইল দি পেলাই, 57 ফাইল এটা ব্ৰিফকেছত দি পঠাই দিলে।
তাৰপিছত অৱশ্যে ভিতৰুৱা কিছুমান টেকনিকেল কথা আছে, ছাৰৰ লগত মই সেইবিলাক বহুত পাতিলোঁ। পাতি ছাৰে মোক অতিৰিক্ত দায়িত্ব দিলে যে তুমি আৰু তোমাৰ মতে সংশোধন কৰি লোৱা, লিষ্টখন বঢ়ালে আৰু মই কিছুমান নতুন লিখকক কৰি ল'লোঁ। লৈ পেলাই টোটেল 82 নে 83টা প্ৰবন্ধ হ'ল। গোটেইবিলাক মই ৰিভিউ কৰিলোঁ, কাটি কুটি ঠিক ঠাক কৰি গোটেইখিনি ছাৰক জমা দিলোঁ। আৰু কিতাপখন দেখিলে আপোনালোকে ক'ব যে ছাৰে মোক যিটো স্বীকৃতি সেইটো দিছে, তাতে লিখি দিছে যে চিকিৎসা বিজ্ঞানৰ ৰিভিউৱাৰ ডক্টৰ ৰাতুল ভট্টাচাৰ্যক দিয়া দায়িত্বতকৈ অতিৰিক্ত দায়িত্ব মূৰ পাতি লৈ তেওঁ যথেষ্ট কাম কৰিছে, এনেকৈ মোক স্বীকৃতি ছাৰে যথেষ্ট দিছে। তাৰপিছত অৱশ্যে মই ছাৰক ক'লোঁ যে ছাৰ আপুনি মোক তুমি বুলি মাতিব, এনেকৈ আপুনি কৈ থাকিলে নহয়। সেইটো এটা ডাঙৰ কাম কৰিলোঁ মই। তাৰপিছতে সেই সময়তে অসম প্ৰকাশন পৰিষদৰ পৰা এখন চিঠি আহিল যে অসম প্ৰকাশন পৰিষদৰ 50 বছৰ পূৰ্ণ হ'ব। তেতিয়া ডক্টৰ ৰফিকুজ্জামান আছিল তাৰে ছেক্ৰেটাৰী। তেখেতৰ পৰা এখন চিঠি আহিল যে সেই 50 বছৰ পূৰ্ণ হোৱা উপলক্ষে তেখেতসকলে 50খন গ্ৰন্থ প্ৰকাশ কৰিব আৰু মোক এখন বিজ্ঞান বিষয়ৰ কিতাপ লিখাৰ দায়িত্ব ঠিক দিয়া নাই, মই পাৰিমনে সুধিলে। তেতিয়া মই চিন্তা কৰিলোঁ যে এইটো ডাঙৰ প্ৰেষ্টিজিয়াছ এটা কাম, মই আৰু নিৰ্দিষ্ট সময় বান্ধা আছে, 45 দিনমানৰ ভিতৰত দিব লাগে। এইটো 2008 চনৰ কথা, নহয় 2007 কি 8 এনেকুৱা, মই একদম একজেক্টলি তাৰিখটো পাহৰিলোঁ। তেতিয়া মই কেইদিনমান পিছতে মই জনাই দিলোঁ যে ঠিক আছে মই পাৰিম। তেতিয়া মই এখন কিতাপ লিখিলোঁ, কিতাপখনৰ নাম বিন্দুৰ পৰা সিন্ধুলৈ বিষয় মানৱ। এখন অসম প্ৰকাশন পৰিষদে উলিয়ালে বিজ্ঞান বিষয়ক কিতাপ। সেইখন মোৰ প্ৰকাশিত প্ৰথম কিতাপ, বিজ্ঞান বিষয়ক কিতাপ অসম প্ৰকাশন পৰিষদে উলিয়াইছিল। দীনেশ গোস্বামী ছাৰৰ আৰু ফোন আহিল যে এনেকৈ এখন অভিধানৰ কাম কৰিব লাগে, বিজ্ঞান অভিধান, অশোক পাব্লিকেশ্যনে উলিয়াব 5,000 টকা, কিতাপখন যথেষ্ট ডাঙৰ হ'ব। নীতি নিয়মখিনিৰ কথা মোক ক'লে। আৰু এইটো কিন্তু অন্য অভিধানতকৈ এইখন অলপ বেলেগ এই কাৰণে যে এইখনত ব্যাখ্যা আছে। বেলেগ অভিধানত যে অৰ্থ থাকে, ইয়াত অৰ্থ নহয়, ব্যাখ্যা, মানে প্ৰতিটো প্ৰবিষ্টি একোটা ব্যাখ্যা দিব লাগে, ক'ৰবাত চিত্ৰও যাব, এনেকুৱা মানে নিয়মবিলাক মোক ক'লে। মই পুনৰ ক'লোঁ যে ছাৰ তেতিয়া মই কাম কৰোঁ ইয়াৰ পৰা 26 কিলোমিটাৰ দূৰৰ এখন হস্পিটেলত, গতিকে মই অহা যোৱা কৰোঁ, ৰাতিপুৱাই 7টা বজাত ঘৰৰ পৰা যাওঁ, কেতিয়াবা ৰাতি 9টা বজাত আহি পাওঁ, কেতিয়াবা আকৌ ৰাতি থাকিব লাগে ডিউটিৰ কাৰণে, পিছদিনা পুৱা আহোঁ, বহুত ইৰেগুলাৰ লাইফটো। গতিকে মই ছাৰক সবিনয়ে ক'লোঁ যে ছাৰ মোক এৰক এইবাৰ, মোক বেলেগ হেৰি কৰক, আৰু এইটো যথেষ্ট টান কাম, অধ্যয়ন কৰিব লাগে। মই ছাৰে ক'লে নহয় নহয় এইটো তোমাৰ দ্বাৰাই সম্ভৱ হ'ব, এনেকৈ জোৰ কৰি ক'লে। আৰু তাৰপিছত আৰু ছাৰৰ কথা এৰিবও নোৱাৰোঁ। তেতিয়া তেখেত আছিল মুখ্য সম্পাদক সেইখনৰ। তেতিয়া মোক সেই কাৰ্ডবিলাক, এখন কাৰ্ডত এটা প্ৰবিষ্টি লিখিব লাগে, ডাঙৰ কাৰ্ড এখনত এটা প্ৰবিষ্টি ব্যাখ্যা লিখিব লাগে, তেনেকুৱা মোক 2000 মান কাৰ্ড পঠাই দিলে। দি ক'লে যে তুমি 2000 2,000 যিমান পাৰা মেডিকেল ছায়েন্সৰ ৱাৰ্ড 2000 2,000 মানৰ ভিতৰত তুমি লিখা। A to Z বহুত টান কাম, ডিক্সনাৰী কাম লিখাটো মই যথেষ্ট পঢ়িব লগা হ'ল। তাৰপিছত মই লিখি দিলোঁ প্ৰায় 2000 মান, মই 1800 মানৰ পৰা 2000 মানৰ ভিতৰত এনেকৈ শব্দ লিখি ছাৰৰ ঘৰলৈকে পঠাই দিলোঁ। কিতাপখন ওলাইছে। সেইখন কিতাপখন যেতিয়া হাতত লৈ মোক যি প্ৰেজেণ্ট দিছে কপি প্ৰকাশকে, হাতত লৈ মই গৌৰৱ অনুভৱ কৰিছোঁ যে এনেকুৱা এখন ডাঙৰ কিতাপ, তাতে প্ৰায় 25,000 শব্দৰ অৰ্থ আছে, আৰু কিতাপখনৰ মোটামুটি 1200 মান পেজ, যথেষ্ট ডাঙৰ। গতিকে সেইটো এটা ডাঙৰ কাম কৰিলোঁ। তাৰপিছত আৰু এটা তেনেকুৱা অফাৰ এটা আহিল যে সেই অসম প্ৰকাশন পৰিষদে এখন কিতাপ উলিয়াইছিল, বিজ্ঞান বিষয়ৰে কিতাপ, যে বিজ্ঞানৰ প্ৰগতি বুলি, বিজ্ঞানৰ প্ৰগতি, ৰিচেণ্ট ডেভেলপমেণ্ট ইন চায়েন্সেছ। তাত বিজ্ঞানৰ বিভিন্ন খণ্ডৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে কেনেকুৱা কি প্ৰগতি হ'ল, সেইটো চিকিৎসা বিজ্ঞানটো লিখাৰ দায়িত্ব মোক দিলে। সেইটো সেই বহুত নাৰ পিছত হাঁহ হ'ল। প্ৰথমতে না, তাৰপিছত হাঁহ। এই হাঁহ হোৱাৰ পিছত সেইটোও মই বহুত পঢ়া শুনা কৰি সেই আৰম্ভ, ইতিহাসৰ পৰা আৰম্ভ কৰিলোঁ, আমাৰ অথৰ্ববেদৰ পৰা, আমাৰ মনুসংহিতাৰ পৰা, তাৰপিছত এই চৰক সুশ্ৰুতৰ দিনৰ পৰা আৰম্ভ কৰি হিষ্ট্ৰীটো আনি একদম সেই সময়লৈকে, যি সময়ত লিখা হৈছিল কিতাপখন, সেই সময়লৈকে যিটো অত্যাধুনিক যিবিলাক যন্ত্ৰ পাতি বা ব্যৱস্থা নিষ্ঠা, সেই গোটেইখিনি কথা তালৈকে লিখি দিলোঁ। সেইখনো কিতাপ ওলাইছে। এই প্ৰতিখন কিতাপতে কিছু কষ্ট কৰা হৈছিল, আৰু বিজ্ঞান বিষয়ৰ কথা। বাকী মোৰ নিজৰ সৃষ্টি গল্পৰ কথা মই ক'লোৱেই যে মোৰ 14খন গল্প সংকলন যন্ত্ৰস্থ হৈ আছে, আৰু মাজে মাজে কবিতাও লিখোঁ। আগতে নাটকো লিখিছিলোঁ দেই। নাটক মই প্ৰণৱক লগ পাইছিলোঁ নাটকত, উকিৰামৰ কথা কওঁতে।
আৰু মই লিখা এখন নাটক নলবাৰী নাট্য মন্দিৰত বান্দৰ নম্বৰ এখন পূৰ্ণাংগ নাটক বান্দৰ মঞ্চস্থ হৈছিল আৰু এইখনমান মই একাংকিকা নাটকো লিখিছিলোঁ আৰু এই টিভি এই MEC এই যে হেৰি কি কয় এইটো স্পন্সৰ দূৰদৰ্শনত তিনিখনমান এই বিপুল আছিলে নহয় বিপুল বশিষ্ঠ গোস্বামী কি বেচেৰা ঢুকাই থাকিল পাইছো আমি তেখেতৰ হেৰিত পাইছো আৰু আপোনাৰ ধৰক তেনেকে আপোনাক অকল এইটো বুলি নহয় আপোনাকতো আমি আমাৰ জনপ্ৰিয় ভিচিটিতো আপুনি অভিনয় কৰিছে তেখেতে ইমান টাইট চিডিউলৰ মাজতো মানে যিটো মানে জন্ম দিয়া বা সৃষ্টিৰ মাদকতাটো বেলেগ নহয় জানো আপুনি ধৰক আপুনি যিকেইখন কিতাপ ইমান কষ্টৰ মাজত ডিউটিটো কৰে সম্পূৰ্ণ তাৰ মাজত আহি পেলাই পৰিয়ালৰ আছে কাম কাজবিলাক আছে বজাৰ সমাৰ আছে তাৰে মাজতো আপুনি 2-3খনকৈ কিমান কিতাপ আপুনি কৰি দি আছে আৰু আপুনিতো কৈছে ইতিমধ্যে ডিক্সনাৰী কৰাটো সাধাৰণ কথা নহয় সঁচাকৈ সাধাৰণ কথা নহয় তাৰ মাজত আপুনি গল্প লিখে কবিতা লিখে আৰু এটা কথা আপুনিতো ইতিমধ্যে কেইবাটাও বঁটা পাইছে আপুনি প্ৰকাশন পৰিষদেও আপোনাক বঁটা দিছিলে এইটো কিহৰ ওপৰত ভিত্তি কৰি আপোনাক প্ৰকাশন পৰিষদে বঁটা দিছিলে আচলতে এইটো পেপাৰখনত অকণমান ভুলকে নিউজটো ওলাইছিল মানে প্ৰকাশন পৰিষদৰ পৰা মই বঁটা পাইছো ঠিকেই কিন্তু সেইটো প্ৰকাশন পৰিষদৰ বঁটা নহয় কথাটো আছিল কি 2005 চনত অসম প্ৰকাশন পৰিষদে এখন গল্প প্ৰতিযোগিতা পাতিছিল দুটা শাখাত এটা জুনিয়ৰ ছেকশ্যন আৰু এটা ছিনিয়ৰ ছেকশ্যন 40 বছৰ পাৰ হ'লে ছিনিয়ৰ ছেকশ্যনত আৰু 40 বছৰৰ তলত জুনিয়ৰ ছেকশ্যনত এটা গল্প প্ৰতিযোগিতা পাতিছিল গোটেই অসম ভিত্তিত তাৰে যিটো ছিনিয়ৰ ছেকশ্যন 40+ সেই শাখাটোত মই গল্প প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাইছিলোঁ আৰু প্ৰথম পুৰস্কাৰ মই ছিনিয়ৰ ছেকশ্যনত পালোঁ আৰু জুনিয়ৰ ছেকশ্যনত যিগৰাকী প্ৰথম পুৰস্কাৰ পাইছিল এজনী ছোৱালী আছিল সেই দুয়োজনৰে নিউজটো পেপাৰত প্ৰকাশন পৰিষদৰ পুৰস্কাৰ বুলি দিলে আচলতে নিউজটো ভুলকে আহিছে কিন্তু প্ৰকাশন পৰিষদৰ সেই যিটো গল্প কাৰণ তাত মই জনাত বহু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল ইভেন সেই সময়ত মোতকৈ বেছি ভাল গল্প লিখা গল্পকাৰো জইন কৰিছিল তাতে কিন্তু তাতে মই প্ৰথম পুৰস্কাৰ পাইছিলোঁ গল্পটো সেই গল্পটোৰ নাম আছিল ভাইব্ৰেশ্যন সেইটো কাশ্মীৰৰ পটভূমিত গল্প লিখা গল্প আছিল সেই গল্পটো আচলতে এটা সমন্বয়ৰ গল্প আছিল আমাৰ হিন্দু মুছলমানৰ সমন্বয়ৰ ওপৰত লিখা গল্প আছিল সেইটো গল্প মই প্ৰতিযোগিতাত প্ৰথম হৈছিলোঁ আৰু সি মোক বেছি উৎসাহ দিছিল গল্প লিখাৰ কাৰণে সেইটো 2005 চনৰ কথা গতিকে 4 চনততো প্ৰান্তিকত ওলাল এই অসম প্ৰকাশন পৰিষদৰ সেই প্ৰথম পুৰস্কাৰে মোক আকৌ বেছি উৎসাহ দিলে মই ভাল গল্প লিখাৰ কাৰণে গতিকে তাৰপিছত মোৰ গল্প লিখাত অলপ বেছি আগ্ৰহ আহিল আৰু যিমানে গল্পৰ খুঁত যিবিলাক আছিল সেইবিলাক মাৰিবলৈ চেষ্টা কৰিলোঁ মোৰ লিখনিত গতিকে তাৰপিছত মই অলপ ভালকে গল্প লিখিছোঁ এই ক্ষেত্ৰত এতিয়া চাওক আমিতো আমাৰ এতিয়া সময় বহুত হৈছে আমিতো যাব লাগিব কিন্তু তাৰ বহুত জানিব লগা কথা আছে বা তাৰ আগত আৰু এটা কথা কৈছোঁ যিহেতুকে ধৰক আমাৰ মই বেলেগ নকওঁ আমাৰ ধৰক এতিয়া নৱপ্ৰজন্মৰ যিখিনি ল'ৰা ছোৱালী বা মানে ধৰক আপোনাৰ যিখিনি গাৰ্জেনে ধৰক এই যে অমুকটো নকৰিবি যে এজন চিকিৎসক হ'লে বা অমুকত গ'লে বা তমুক হয় আপুনি এজন চিকিৎসক হয় আপুনি গল্পকাৰ মানে কবি মানে এটা অভিনেতা চবফালে আপুনি মানে পাৰ্গত বুলি ক'ব লাগিব এই ক্ষেত্ৰত ধৰক আপোনাৰ নৱযুৱ আমাৰ যিখিনি প্ৰজন্ম আছে তেখেতসকলক আপুনি কি ক'ব নহয় এইটো বৰ ভাল প্ৰশ্ন আৰু গুৰুত্বপূৰ্ণ কথা মানে যে আমি ল'ৰা ছোৱালীক কোনো কথাত ইম্প'জ কৰিব নালাগে এতিয়া কি হৈছে যে দেউতাক ডাক্তৰ হ'ব নোৱাৰিলে বা ইঞ্জিনিয়াৰ হ'ব নোৱাৰিলে গতিকে তেওঁৰ সপোন হ'ল তেওঁৰ ল'ৰা বা ছোৱালীটোক ডাক্তৰ বা ইঞ্জিনিয়াৰ জোৰ জবৰদস্তি তেওঁৰ সেই বিষয়টোত নিচা থাকক বা নাথাকক ফলত হৈছে কি ল'ৰা ছোৱালীয়ে জোৰ জুলুম কৰি আচলতে মই যে ডাক্তৰ হ'লোঁ এইটো আচলতে এক্সিডেণ্টেলিয়ে হ'লোঁ মই ডাক্তৰ হোৱাৰ মোৰ জীৱনত আকাংক্ষাও নাছিল ইচ্ছাও নাছিল মানে মই ডাক্তৰ হৈছে অসুখী সেইটো কোৱা নাই কাৰণ মই আছিলোঁ অংকৰ মানুহ মই অংকত ভাল নম্বৰ পাইছিলোঁ মেট্ৰিকতো বি ইউনিভাৰ্চিটিতো গতিকে মই ডিগ্ৰীত BSc-ত মই অংকত অনাৰ্ছ লৈ পেলাই কটন কলেজত মই BSc 2 মাহ আঢ়ৈমাহমান পঢ়িছোঁ এই মেডিকেলত এডমিশ্যন তাৰ পিছত হ'ল নহয় ইতিমধ্যে দেউতাই ক'লে যে তই ডাক্তৰ হ'ব লাগিব ঘৰত ডাক্তৰ এজন লাগে গতিকে সেই সময়ত আমাৰ এন্ট্ৰেন্স নাছিল মাৰ্ক বেচিছৰ ওপৰত আছিল পিউত মাৰ্কছ ভাল গতিকে এপ্লাই কৰিলোঁ পালোঁ চিটটো পাই যেতিয়া দৈনিক অসমত নাম ওলাল নাম প্ৰথমতেই আছিল নাম ওলাল বোলে তই গুচি আহ মেডিকেল পঢ় কিন্তু যদি মই মেডিকেল নপঢ়িলোহেঁতেন যদি মই অংকই পঢ়ি থাকিলোহেঁতেন মই ভাবিলোঁ হয় মই বেছি আনন্দিত হ'লোহেঁতেন কিন্তু এতিয়া কোৱা নাই যে ডাক্তৰ হৈ বেয়া পাইছোঁ
এই পৰামৰ্শটো দিব পাৰিছো ননীয়ে সোধা কথাটো। আচলতে কপালত যি আছে সেয়াই হ'ব সেইটোৱে আছে। আৰু ভগৱানে ইতিমধ্যে লিখিয়ে থৈ গৈছে, আমি খালি কৰ্ম কৰি যাব লাগিব। আৰু ধৰক ইয়াৰ মাজতে যিহেতু আপুনি সুস্বাস্থ্যৰ ওপৰত বহুখিনি কথা বা মন্তব্য বা লিপিত কৰি থৈ গৈছে, এতিয়া বৰ্তমান যিটো মানে গৰম ঠাণ্ডা বা এনেকুৱা চিটুৱেশ্যন হৈছে, আপুনি কিবা এটা টিপছ দিব নেকি স্বাস্থ্য সম্পৰ্কত? টিপছটো বেলেগ একো নাই। আজিকালি স্বাস্থ্যৰ কথা, সুস্বাস্থ্য কেনেকে ৰক্ষা কৰিবলৈ সকলো মানুহে জানে। হাতে হাতে মোবাইল আছে, গুগল চালে হৈ যায়। কিন্তু আমি জানো, কিন্তু ফলো নকৰো। কথাটো তাতে। এতিয়া গৰম দিনত কি খাদ্য খাব লাগে আমি সকলোৱে জানো যে গৰম দিনত পনীয়া বস্তু বেছিকে খাব লাগে, ঠাণ্ডা বস্তু বেছিকে খাব লাগে, গৰম আহাৰ খাব নালাগে। আজিকালি এতিয়া দেখিছে বজাৰত এতিয়া বিলাহী, বন্ধাকবি এইবিলাক ওলাইছে, সেইবিলাকতো আমাৰ গৰমৰ পাচলি নহয়। গৰমৰ দিনত হোৱা পাচলি কি আছে? জিকা, পটল, ভাতকেৰেলা, আম, মধুৰিআম এইবিলাকে। কিন্তু আমি কৰিছো কি যে বিলাহীটোৰ এতিয়া দাম বেছি, ভাবিছো যে দাম বেছি মানে ভাল, গতিকে কিনি আনি খাইছো। এইটো কৃত্ৰিম খাদ্য। বেলেগ ক'ৰবাত ঠাণ্ডা ঠাইত বিলাহী হৈছে, তাৰ পৰা আমাৰ ইয়াত আনিছে। সেইটো গৰম দিনত আমাৰ পেটত হজম নহয়। বন্ধাকবি গৰমৰ দিনত আমাৰ হজম নহয়, সেইটো ঠাণ্ডাৰ দিনত আমাৰ ইয়াতে হয়। এতিয়া আপুনি আমাৰ ইয়াতে গৰমৰ দিনত বিলাহী বা বন্ধাকবি খেতি কৰকচোন, হয় নহয়? গতিকে যিটো খাদ্য, পাচলি বা ফল মূল যিটো ছিজনত য'ত হয়, সেইটোৱে সেই মানুহৰ কাৰণে উপকাৰী। এইটো হ'ল বেছিক কথা। হয়, এতিয়া ঠাণ্ডা দেশৰ বা ঠাণ্ডা ৰাজ্যৰ মানুহে খাব বিলাহী, বন্ধাকবি, কিন্তু বেছি দাম দি আমি তাক বেছি দামে দি কিনি আনি খালেই যে তাৰ পৰা বেছি ভিটামিন বা প্ৰটিন পাম, সেইটো কথা নহয়। বৰঞ্চ সি হজম কৰাত অসুবিধাহে হ'ব। তাৰমানে খাদ্যৰ লগত বতৰটোৰ লগতো কথা থাকে। নিশ্চয়, বতৰৰ লগত খাদ্যৰ বহুত কথা আছে। ঠাণ্ডা দিনত আমি গৰম পাচলি বেছিকে খাওঁ, মাংস বেছিকে খাওঁ, কণী বেছিকে খাওঁ, মছলা থকাযুক্ত আহাৰ খাওঁ, পেটৰ অন্যায় নকৰে নহয়। কিন্তু আজিকালি আপুনি ডেইলি মাংস খাওকচোন, পেটৰ হ'বই, কাৰণ হজম কৰিব নোৱাৰে। গতিকে বতৰৰ লগত খাদ্য খানাৰ বহুত কথা আছে। 2 নম্বৰ কথা, এটা বস্তু মই মোৰ ছোৱালীকো কওঁ, মোক স্কুল কলেজ এইবিলাকত মাতে দেই, কেতিয়াবা বাৰ্ষিক অধিৱেশনত এই নিৰ্দিষ্ট বক্তা বা মুখ্য অতিথি কৰি মাতে। মই এইবিলাক কথাই বেছিকে কওঁ। আৰু এই যিটো কথা অলপ আগতে ধনীয়ে ক'লে যে পঢ়াৰ কথাটো, যে পৃথিৱীৰ আজিকালি সকলো বিদ্যাতে পইচা আছে। ভালকে আয়ত্ব কৰিব পাৰিলে, মই সিদিনা কৈছো যে এজন ডাক্তৰৰ পইচা বেছি নে এজন ক্ৰিকেট প্লেয়াৰৰ পইচা বেছি? ক্ৰিকেট প্লেয়াৰৰ পইচা বেছি। ল'ৰা ছোৱালীবিলাক তপতকে কয় যে ক্ৰিকেট প্লেয়াৰৰ পইচা বেছি। এজন ডাক্তৰৰ পইচা বেছি নে এজন ফুটবল প্লেয়াৰৰ পইচা বেছি? এজন ডাক্তৰৰ বেছি পইচা নে এজন ভাল সংগীতজ্ঞৰ পইচা বেছি? ভাল সংগীতজ্ঞ দেই, ভাল সংগীত মানে ভাল হ'ব লাগিব, ভাল হ'ব লাগিব। গতিকে আমি যদি ভাল হওঁ, যিকোনো বিদ্যাই যদি ভালকে চৰ্চা কৰো, ভালকে চৰ্চা কৰিব লাগিব। লাগিলে সি সৰু কামেই হওক, সৰু কাম এটাই দেখাত আমাৰ চকুত নপৰে যে এই সৰু কামটো মই কৰিম। আপোনালোকে জানে যে এখন ছবি আঁকি বহুত লাখ টকা পায়, ভাল ছবি এখন আঁকিলে। এটা ভাল যদি ক্লাছিকেল ভালকে গান এটা গাব পাৰে বা এটা পিচ উলিয়াব পাৰে, বহুত পইচা উপাৰ্জন হয়। গতিকে ল'ৰা ছোৱালীক কেৱল যে ডাক্তৰ আৰু ইঞ্জিনিয়াৰ বনাই পেলাই তাৰ সময় নষ্ট কৰি থাকিব লাগে, এইটো কথা নহয়। তাৰ চাব লাগে তাৰ ৰাপটো ক'ত বেছি। ভাল মানুহ এজন তৈয়াৰ কৰিব লাগে। ভাল মানুহ এজন তৈয়াৰ, তাৰমানে কি হ'ব সেইটো সিদ্ধান্তটো সি নিজে ল'ব। কিন্তু আমি প্ৰথম কথা হ'ল আমি চাৰিওফালৰ পৰা মানে সাৰ পানী দিব লাগিব। সাৰ পানী দিলে গছৰ পুলিটো ডাঙৰ হৈ এটা ফল এটা দিব পাৰিব। তেতিয়াহ'লে ননী, মোৰ এটা কথা মানে বৰ মন গৈছে, মানে চাবলৈ মন গৈছে। এখেতে ইমানখিনি মানে লিখা মেলা কৰি থাকে, তেখেতৰ নিশ্চয় লাইব্ৰেৰী এটা আছে বা কিতাপ পঢ়া মানে ৰুম এটা আছে। মোৰ চাবলৈ বৰ মন গৈছে, যাবা নেকি? ঠিক আছে তেতিয়াহ'লে ছাৰ। নিশ্চয় নিশ্চয়। এইটোৱে মোৰ লাইব্ৰেৰী। ঠিক লাইব্ৰেৰী বুলিব নোৱাৰি, কিতাপৰ ভঁৰাল অলপ কিতাপ আছে, বেছি কিতাপ নাই। কিন্তু মোৰ পঢ়া যিটো কথা, তাত মোৰ ৰখাৰ জাগা নাই কাৰণে ইয়াত ৰাখিব লগা হৈছে। যাতে মাজে মাজে ইয়াৰ পৰা নিওঁ আৰু পঢ়া কথাত পঢ়ো। অলপ কিতাপ আছে আৰু মোৰ পঢ়া কথাটো অলপ কিতাপ আছে। সঁচাকৈ ননী, কিতাপবোৰ কিন্তু বহুত লাগতিয়াল কিতাপ আছে দেই। মেডিকেল শাস্ত্ৰৰ কিতাপ আছে, গল্প উপন্যাসৰ লগতে বহুত বহুত ভাল ভাল ৰাইটাৰৰ কিতাপ আছে। বিশ্ব সাহিত্যৰ কিতাপ আছে এইটো আলমাৰীত। বিশ্ব সাহিত্যৰ কিতাপ আছে। ঠিক আছে, কেতিয়াবা মানে যদি লগা হয় বিচাৰিম, কিন্তু উভতাই দিম দেই। সেইটো এটা কথা, কিতাপ নিলে উভতাই দিব লাগিব। মোৰ কিছুমান কিতাপ বেলেগত থৈ দিছো, ইয়াতে নাই। আমাৰ গাঁৱৰ এটা লাইব্ৰেৰী আছে, খুব ডাঙৰ পুৰণা লাইব্ৰেৰী, সুৰভি সংঘ বুলি এটা ডাঙৰ সংঘ আছে। তাৰ লাইব্ৰেৰীত মই কিতাপ কিছুমান দিম বুলি মই কথা দিছো। সেইখিনি কিতাপ মই বেলেগে থৈ দিছো। যেতিয়া আপুনি সেইখিনি কিতাপ দিব, এবাৰ আমাক অন্তত আমাক জনাব, যাতে গৈ পেলাই
মানে সেই আপোনাৰ লগত যাম একেলগে দিবলৈ নিশ্চয় একেলগে দি যাতে আমি ৰাইজকো দেখাব পাৰিম আমাৰ ইত্যাদিৰ দৰ্শকে চাওক কেনেকুৱা ধৰণৰ কি লাইব্ৰেৰীটো চাই আহিব পাৰিম বা লাইব্ৰেৰীটো মূলত কলেজ আৰু হাইস্কুলৰ ওপৰ শ্ৰেণীৰ ল'ৰা ছোৱালীৰ কামত অহা কিতাপ কিছুমান নিশ্চয় মোৰ ল'ৰা ছোৱালীও পঢ়ি গৈছে বা নতুনকে কিনিছিলো তাৰপিছত তাৰে যিজন সম্পাদক মোক ক'লে যে দাদা অলপমান সহায় কৰিব মই বোলো মই কিতাপ দিম এনেকে প্ৰায় এটা আলমাৰি ভৰ্তি হ'ব আৰু মোৰ কিতাপ আচলতে মানে কি জানা আজিকালি বহুত কিতাপ পাবলৈ নাই পাবলৈ নাইতো বৰ দিগদাৰ বৰ কঠিন আৰু পইচা পাতিও দামো বহুতে পঢ়িব নোৱাৰে আপোনাৰ যিটো মানে সিদ্ধান্ত লৈছে সঁচাকে শলাগ ল'ব লাগিব সেইটো বাকৰি আৰু তেতিয়া আহিব লাগিব ঠিক আছে নিশ্চয় ঠিক আছে বলক তেতিয়াহ'লে আপোনাৰ মানে যিটো পঢ়া ৰুম আছে সেইটো এবাৰ চাম ঠিক আছে বলক বৰ সুন্দৰ ঘৰটো বনাইছে দেই ভাল চিষ্টেম বিলাক ধুনীয়া আছে এইটোৱে মোৰ পঢ়া কোঠালি ইয়াতে মই বহি পঢ়ো ইয়াতে সৃষ্টি হয় সৃষ্টিকানি ইত্যাদি এইটো যে দৰ্শকসকলক আমি দেখুৱাইছো লগতে আমিও চাইছো ইয়াৰ পৰাই তেখেতৰ এই সৃষ্টি উৎপন্ন হয় আৰু ইয়াৰ পৰাই বহুতে তেখেতৰ সৃষ্টি পঢ়ে আৰু বহুত কথা শিকিব পাৰে ভাল লাগিল সঁচাকৈ সুন্দৰ এটা সৃষ্টি মানে হোৱা ৰুম আপোনাৰ এই সৃষ্টি জীপাল হৈ থাকক আচলতে মোৰ সৃষ্টি নিৰ্দিষ্ট কোনো ক্ষেত্ৰ নাই য'ত যেতিয়া যেনেকে সময় পাওঁ মই তেনেকে তেতিয়াই লিখো ঘৰত এনেকে টেবুলত বহি লিখা খুব কমেই হয় সাধাৰণতে ৰাতি কেতিয়াবা ৰাতিপুৱা মোৰ সময় নিমিলে ৰাতি কেতিয়াবা বহো বাকী সময় মই য'তেই যেনেকে ইভেন মই কেতিয়াবা এনেকুৱা হৈছে যে এখন দোকানত বহি চাহ খাইছো লুজ্জতিৰ অৰূপ শৰ্মাই কৈছে দাদা আৰ্টিকেলটো আজিয়ে লাগে আজি 1 ঘণ্টাৰ ভিতৰত দিয়ক নহ'লে মোৰ ডিটিপি কৰা ছোৱালীজনী গুচি যাব মই তেতিয়া এখন দোকানত সোমালো চাহ এক কাপ খুজিলো চাহ এক কাপ খাই দোকানৰ এই পিছফালৰ চকী এখনত বহি তাতে লিখি দিছো গতিকে মোৰ লিখাটো ইভেন কেতিয়াবা গছৰ তলত বহিও লিখো নিৰলে গছৰ তলত কোনো নাই আৱত গছ একদম তলত বহি পেলাই লিখো পঠাই দিওঁ গতিকে মোৰ লিখা নিৰ্দিষ্ট স্থান বিশেষ নাই কিন্তু এইখন স্থান স্থায়ী যেতিয়াই ঘৰত থাকো বেছিভাগ সময় মই এই কোঠাটোতে থাকো আৰু মোৰ পৰিয়ালেও দিগদাৰি নিদিয়ে যে কোঠাত সোমাই আছে মানে লিখা মেলা বা পঢ়া শুনা কৰি আছে আৰু লিখাতকৈ মই পঢ়োৱেই বেছি পঢ়াতকৈ বেছি সময় যায় কিন্তু পঢ়া কথা মোৰ এইটোৱে আপুনি আগতে কৈছে বহুত কিতাপ পঢ়িবলগীয়া হয় জনাৰ বাবে আৰু সঁচাকৈ ভাল লাগে অৰ্থাৎ ডাক্তৰ বুলি ক'লে ভয় লাগে ওচৰলৈ যাব আপোনাৰ ওচৰলৈ আহিবলৈ অকণমান ভয় নালাগে কুণ্ঠাবোধ নহয় কাৰণ এইটো কাৰণতে নেকি আপুনি সাহিত্যৰ লগত জড়িত সংস্কৃতিৰ লগত জড়িত সমাজৰ লগত জড়িত সঁচাকৈ ভাল লাগিল তেতিয়াহ'লে ননি আমি বহুত বহুত ধন্যবাদ দেই কি কথা আচৰিত মানিছে দেই বাপৰে বাপ ছাৰ সঁচাই ক'ব লাগিব ইমান কিতাপৰ ভঁৰাল একেবাৰে বৰ ভাল লাগিল সঁচাকৈ মানে তথ্য আছে যথেষ্টখিনি তথ্য আছে তেতিয়াহ'লে মানে আৰু এটা কথা আছিলে আধৰুৱা হৈ গ'ল আপুনি আৰু কিবা কিবি মানে বঁটা পাইছো কেইটামান সেইটো কথা তেতিয়া পোৱা নহ'ল তেনে 2013 চনত আমাৰ IMA যিটো ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন IMA যিটো আছাম চেপ্টাৰ অসম ৰাজ্যৰ যিটো IMA ব্ৰাঞ্চ তেখেতসকলে সেই সময়ত প্ৰতি 2 বছৰৰ মূৰে এটা পুৰস্কাৰ দিছিল মানে আমাৰ ডাক্তৰৰ ভিতৰত বহুত লিখা মেলা কৰা মানুহ আছে তো এটা প্ৰতিযোগিতা পাতিছিল যে বেষ্ট মেডিকেল লিটাৰেৰী পাৰ্চন ইন আছাম সেইটো SD ছাৱেলা মেমৰিয়েল ট্ৰফি নাম দিছিল সেইটো 2 বছৰৰ মূৰে কৰা হৈছিল আৰু 2013 চনত সেই বঁটাটো মই পাবলৈ সক্ষম হৈছিলোঁ মানে মোক চিলেক্ট কৰিছিলে আৰু আছেই মোৰ হেৰি IMA ষ্টেট কনভকেশ্যন হৈছিলে গুৱাহাটীত হৈছিলে এইবাৰ 2013 চনত সেইটো বেষ্ট মেডিকেল লিটাৰেৰী পাৰ্চন ইন আছাম যিটো পুৰস্কাৰ SD মেমৰিয়েল ছাৱেলা ট্ৰফি সেইটো মই পাইছিলোঁ সেইটো মই গৌৰৱান্বিত কেছ মানিও আছিল অলপ গতিকে সেইটো পাইও মই বৰ আনন্দিত আৰু এই গল্পৰ পুৰস্কাৰৰ কথাটো ক'লোৱে আৰু বিভিন্ন ঠাইত সৰু সুৰা বিভিন্ন ঠাইত পুৰস্কাৰ একবাৰ অসম সাহিত্য সভাই মই তেতিয়া মেডিকেল কলেজ পঢ়ি থাকোঁতে অসম সাহিত্য সভাৰ লগত সংগতি ৰাখি গণবাতৰি বুলি তেতিয়া অসম গণ পৰিষদৰ প্ৰথম চৰকাৰ হয় 85 চনত তেতিয়া গণবাতৰি বুলি আছিল তেখেতসকলে এটা গোটেই অসম ভিত্তিত প্ৰতিযোগিতা পাতিছিল তাত মই প্ৰবন্ধত 2য় পুৰস্কাৰ পাইছিলোঁ অসম ভিত্তিত কবিতাত 3য় পুৰস্কাৰ পাইছিলোঁ অসম ভিত্তিত এনেকুৱা পুৰস্কাৰ কিছুমান পাইছিলোঁ এতিয়া হয়তো সকলো কথা মনলৈ আৰু আপুনি কাদম্বৰী শব্দটোৰ লগত জড়িত কেনেকৈ জড়িত সেইটো এটা বৰ আনন্দৰ কথা মানে কাদম্বৰীটো পিছত কাদম্বৰী নামৰ টিভি চিৰিয়েল এখন হৈছে এইটো বেলেগ কিন্তু আপোনালোকে জানে যে সংস্কৃত সাহিত্যত এখনেই উপন্যাস আছে সেইখন হ'ল বাণভট্টৰ কাদম্বৰী
আমাৰ মনত এটা কথা খেলালে যে সেই সংস্কৃত সাহিত্যৰ কাদম্বৰীখন আমি নাটক কৰিম। নাটক কৰি তেতিয়া মোৰ লগত ডক্টৰ অনিল তালুকদাৰ আমি দুজনে লগ হৈ মোৰ অলপ সংস্কৃতৰো জ্ঞান আছে দেই, মানে সেইটো কথা তেতিয়া কোৱাই নাছিলোঁ। মানে মই মেডিকেলত যোৱাৰ আগতেই অসম সংস্কৃত বোৰ্ড আছিল, অসম সংস্কৃত বোৰ্ডৰ অধীনত 3টা পৰীক্ষা আছিল, প্ৰৱেশিকা, মধ্যমা, শাস্ত্ৰী এনেকুৱা। মই প্ৰৱেশিকাত অসমৰ ভিতৰত প্ৰথম হৈছিলোঁ প্ৰৱেশিকা পৰীক্ষা। মধ্যমা পৰীক্ষা মই মেডিকেল পঢ়ি থকা সময়তে দিছিলোঁ, তাতো মই ভাল নম্বৰে পাইছিলোঁ, কিন্তু শাস্ত্ৰী পৰীক্ষা দিয়াগে নহ'ল। আৰু যি নহওক অলপ সংস্কৃতৰ ভাষাৰো অলপমান জ্ঞান অলপমান হৈছিলে, গতিকে সেইখন সংস্কৃতৰ পৰা আমি পঢ়িলোঁ মূলতঃ বাংলাত যিখন অনুবাদ। প্ৰবোধেন্দ্ৰনাথ ঠাকুৰে, ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভতিজা প্ৰবোধেন্দ্ৰনাথ ঠাকুৰে সেইখন মূল সংস্কৃতৰ পৰা বাংলালৈ অনুবাদ কৰিছে, আৰু আমি পঢ়িলোঁ বাংলা কিতাপখন প্ৰবোধেন্দ্ৰনাথ ঠাকুৰৰ। মূলতঃ মই কিতাপখন পঢ়ি মই আপ্লুত হ'লোঁ। একদিন অনিলদাক ক'লোঁ যে অনিলদা, এইখন যদি নাটক কৰোঁ, এইখন ভ্ৰাম্যমাণৰ সাংঘাতিক নাটক হ'ব। তেওঁ ক'লে কওঁচোন কাহিনীটো। মই কাহিনীটো ক'লোঁ। কাহিনীটো কোৱাৰ পিছত তেওঁ শিহৰিত হৈ গ'ল। 3টা জনমৰ কাহিনী, মানে অতি ৰোমাঞ্চিত কাহিনী, ৰোমাঞ্চকৰ কাহিনী। তাৰপিছত আমি গৈ সেইখন নাটক কৰিলোঁ, স্ক্ৰিপ্ট লিখিলোঁ, লিখি কহিনুৰ তেতিয়া ৰতন দাৰ লগত মোৰ সম্পৰ্ক ভাল, অনিল দাৰো ভাল। ৰতন দাক ক'বলৈ ভয় লাগে যে এইখন নাটক কৰা, কাৰণ ৰতন দাক কিছুমান কথা কোৱা দিগদাৰী। তেওঁৰ লগত ধেমালিও কৰা যায়, কিন্তু নাটক সম্পৰ্কীয় কথা তেওঁ কাৰো লগত নাপাতে। তাৰপিছত দশৰথ দাৰ লগত তেতিয়া মিউজিক গাই, দশৰথ দাৰ লগত খুব ভাল। দশৰথ দাক ক'লো, দশৰথ দাই আমাৰ স্ক্ৰিপ্টটো লৈ ৰতন দাক নি পেলাই দেখালে। ৰতন দাই পিছত ক'লে যে এইখন হ'ব, কিন্তু হ'ল কি 3খন ষ্টেজ লাগে। সাধাৰণতে ভ্ৰাম্যমাণত 2খন ষ্টেজ থাকে, 3খন ষ্টেজ লাগে, 3খন ৰাজসভা লাগে। গতিকে তেওঁ কিন্তু সেই কৰাৰ কাৰণেও প্ৰস্তুত, কিন্তু তেওঁ মানে 3জন ভাল অভিনেতা অভিনেত্ৰী লাগে, একদম ধুনীয়া দেখনীয়া বিচাৰা বুলিও আমি শুনিছিলোঁ। কিন্তু চামহাও মানে ইত্যাদি কাৰণত, কিবা কিবি কাৰণত, টেকনিকেল কাৰণত এই বছৰ নাটকখন নহ'ল। তেনেতে ৰেডিঅ' চেণ্টাৰৰ এজন মানুহ আহিল আমাৰ ওচৰত, তেওঁ নলবাৰীৰে, আহি আমাৰ স্ক্ৰিপ্টটো দি ক'লে স্ক্ৰিপ্টটো দিয়কচোন। স্ক্ৰিপ্টটো নিলে, নি ক'লে যে এইখন ইমান ভাল হ'ব, আপোনালোকে এইখন ৰেডিঅ'ৰ ড্ৰামা কৰিব। ৰেডিঅ'ৰ স্ক্ৰিপ্ট বেলেগ, মঞ্চ নাটকৰ স্ক্ৰিপ্টৰ লিখা ষ্টাইলটো বেলেগ, ৰেডিঅ'ৰ নাটকৰ বেলেগ। ক'লে যে এইখন ৰেডিঅ'ৰ উপযোগী কৰি দিয়ক, এইখন পূজা স্পেচিয়েল বাজিব। আমি ৰেডিঅ'ৰ উপযোগী কৰি বনালোঁ। অনিল ৰাতুল নাম দিব খোজা নাছিল, কৈছিলে যে প্ৰথম কেইটামান খণ্ড অনিল তালুকদাৰ দিয়ক, কেইটামান খণ্ড ৰাতুল ভট্টাচাৰ্যৰ নাম দিয়ক। আমি বোলে সেনেকে নহ'ব, আমি অনিল ৰাতুলে হৈ থাকিম। গতিকে অনিল ৰাতুল আলু দিলে, কিন্তু আমাক দেই অনিল ৰাতুল নামত আমি সেইখন ৰেডিঅ'ত চলি 9টা খণ্ডত বাজিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিশেষ দেওবৰীয়া নাট্যানুষ্ঠান এতিয়া সেই সময়ত বহুত জনপ্ৰিয় আছে। ৰবিবাৰৰ নাটকখন শুনিবলৈ চোতালৰ মাজত ৰেডিঅ'টো লৈ মানুহে চাৰিওফালে বহি শুনে, এনেকুৱা দিন গৈছিল। গতিকে ৰবিবাৰে সেই স্পেচিয়েল নাটকখন বাজিছে, আমাৰ পূজা স্পেচিয়েল। পিছৰ বছৰ আকৌ ৰিপিট বাজিছে, 9টা খণ্ডত বাজিছে। সেইখন কাদম্বৰী কাম কৰি খুব ভাল লাগিছিল। আৰু তাৰপিছত মই বান্দৰৰ কথা ক'লোৱে, তেনেকে কাদম্বৰীৰ নামটো। সঁচাকৈ ননী এখেত ক'ত জড়িত নহয়, ভ্ৰাম্যমাণ থিয়েটাৰ পৰ্যন্ত জড়িত, গুৱাহাটী আকাশবাণী, গুৱাহাটী দূৰদৰ্শন, মানে ক'ত জড়িত নহয়। চিকিৎসা শাস্ত্ৰটো ইতিমধ্যে চলি আছে 24/7, তাৰ মাজত লিখা মেলা আমি বহুখিনি তথ্য পালোঁ। আমাৰ ইত্যাদি কিন্তু এটা কথা মই কৈ থওঁ, প্ৰণৱ, তাৰ মাজত এটা কথা কওঁ, নতুন ল'ৰা ছোৱালীৰ উপদেশৰ কথাও আহিছে। মানে আমি যি সময়ত ষ্টুডেণ্ট আছিলোঁ, তেতিয়া এটা কথা আছিল, মানে জেকব অল মাষ্টাৰ অফ নাম, তেনেকুৱা এটা কথা আছিল যে মানুহজন জেকব অল মাষ্টাৰ অফ নাম, ই চব জানে কিন্তু কোনো এটা বিষয় মাষ্টাৰ নহয়। কিন্তু আজিকালি সেইটো দিন নাই। মই সেই জেকব অল মাষ্টাৰ অফ নাম, কোনো বিষয়ত মাষ্টাৰ হ'ব নোৱাৰিলোঁ, বহুতৰে জেক। কিন্তু আজিকালি হৈছে যে ইউ শুড বি মাষ্টাৰ অফ ইভেন এ মাইনৰ থিং, এটা সৰু মহ এটাৰ ওপৰতো যদি কোনোবাই গৱেষণা কৰি কি অৱস্থাত হৈ যাব। আজিকালি ট্ৰেণ্ডটো সলনি হৈছে। গতিকে এতিয়া জেকব অল হৈ লাভ নাই, এতিয়া মাষ্টাৰ অফ চামথিং হ'ব লাগিব। ঠিক আছে ননী, আমি এতিয়া বহু দূৰ যাব লাগিব। আজি বহুখিনি তথ্য পালোঁ, আৰু আগন্তুক দিনত আপোনাৰ পৰা এনেকুৱা তথ্য পাম, চিকিৎসা শাস্ত্ৰৰ বিষয়ে পাম, গল্প উপন্যাস প্ৰবন্ধ কেনেকৈ লিখিব লাগে সেই ওপৰতো পাম, ভাল ভাল তথ্য পাম, আৰু সমাজেও পাব। আৰু এইখিনি যাতে আপুনি আগবাঢ়ি লৈ যাব পাৰে, তাৰ বাবে ভগৱানে আপোনাক সহায়ো কৰিব। আপুনি সুস্বাস্থ্যৰে দীৰ্ঘায়ু হৈ জীৱন যাপন কৰি থাকক, আপোনাৰ পৰিয়ালটো সুন্দৰভাৱে আগুৱাই গৈ থাকক, এইখিনি গোটেই আমি আশা কৰিছোঁ। তেতিয়াহ'লে ননী, আমি কি ক'ম এতিয়া? বহুত বহুত ধন্যবাদ। ধন্যবাদৰ লগতে আমি ক'ব লাগিব, চাই থাকিব আপোনালোকে ইত্যাদি A to Z। চাহ কাপে খাই লওঁ, মিঠাই খাই লওঁ নে কিবা? আচ্ছা, ঠিক আছে বাৰু, একেলগে চাহ খাই লওঁ। বাইদেউক কিবা সুধিব নেকি? সুধিব লাগিব বাইদেউ কি
কি বনাইছে আমাৰ কাৰণে কচুৰি আচ্ছা ভাল লাগিল ঠিক আছে আৰু নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।